হে গাইজ নমস্কাৰ। আৰু এতিয়া আমি ভাত লৈ আহি আছোঁ পথাৰলৈ, মানে দেউতা ঘৰৰ পথাৰলৈ। কালি মাৰ মানে আমাৰ ঘৰৰ পৰা মাৰ ঘৰলৈ আহিলোঁ আৰু তামাম গৰম। আৰু ভিডিঅ'টো চাই যাব অকণমান। পথাৰৰ কাৰণে ভাত লৈ আহিছোঁ, ময়ো কিবা এটা আনিছোঁ। আৰু লগতে এইফালে আমাৰ ভাই বোৱাৰী আহিছে, দাইল আনিছে, মানে তেনেই ওচৰতে আচলতে সেইকাৰণে আনিছে। আৰু তাৰপিছত এইফালে আমাৰ এয়া মোৰ মাহী, এয়া ওচৰতে এইখিনিতে এতিয়া এয়াই ন মাটি গ'ল, এইখিনিতে খাব ভাত। আৰু ইয়াতে এতিয়া ভাত খাব, একে তেনেই ওচৰতে আছিলে আমাৰ ঘৰৰ পৰা, সেইকাৰণে আহিলোঁ অকণ ওচৰত। নহ'লে গৰমটো এতিয়া 40 ডিগ্ৰী ওপৰত আছে যেন পাইছোঁ, কিন্তু আহিছোঁ আৰু অকণমান ভাল লাগিব বুলি আহিলোঁ। আৰু এতিয়া যাওঁ, অকণমান মাটি যে ৰুই আছে মানে আমাৰ ৰোৱনীসকলে, অকণমান চাই আহোঁ বোলো। এইফালে আকৌ পথাৰত এয়া ৰোৱনীসকলে মানে মাটি ৰুই আছে। আৰু এয়া চাওকচোন কি ধুনীয়াকৈ কঠীয়াবোৰ এনেকৈ ৰাখি থৈছে। আৰু এইকেইটা দিনত একচুৱেলি সঁচাকৈ বহুতেই ভাল লাগে পথাৰলৈ আহি। এয়া আহি আছোঁ আমি এতিয়া পথাৰলৈ, মানে একদম তামাম বোকা, দেখিছেনে কিমান বোকা, কিমান বোকা বোকা। আৰু তাকে গছকি আহি আছোঁ আমি এতিয়া পথাৰলৈ। মানে ভাইটিহঁতে মাটি ৰুই আছে আৰু তালৈ আহি আছোঁ দেই, চাই লওঁগৈ প্ৰথমে। কঠীয়া এয়া তুলি আছে ৰোৱনীসকলে, আৰু ছাতি এটা লৈছে। বহুত গৰম পৰিছে ন, তামাম গৰম। আৰু এইসকলে আৰু গছৰ ছাঁত অকণমান এনেকৈ বহিছে, আৰু তাকেই দেখি মোৰো অকণমান তুলো লাগিছে মনটো। আৰু ভতিজাক কৈছোঁ কেমেৰাটো ধৰা আৰু ন, মই অকণমান তোলোঁ। এয়া চাওক, মই তুলিবলৈ মোক শিকাই দিছে যে এনেকৈ তোলে। একচুৱেলি মই তুলিব এইবোৰ নাজানো, আজিলৈকে তুলি পোৱা নাই। আৰু এতিয়া তাকে অকণমান বাইদেউগৰাকীয়ে দেখুওৱাৰ কাৰণে এনেকৈয়ে তুলিছোঁ। কিন্তু পিঠিখনত ৰ'দে যে কিমান ডাকিছে, আয়ৈ কিমান পুৰিছে। এই কেনেকৈ কোনখন ভৰিত কঠীয়াকেইডাল মাৰে মই তাকো নাজানো, বোকা পানীত পৰিয়ে যাবলৈ ধৰোঁ। তথাপিও মানে অকণমান বুলি চাওঁ আৰু এনেকৈ কেনেকৈ তোলেনো, অকণমান দেখাক দেখি অকণমান শিকিবও লাগে এইবোৰ কাম। আগতে বাৰু গমেই নাপাইছিলোঁ, কিন্তু এতিয়া ভাবোঁ আৰু যে এইবোৰ কাম কৰাটো কোনো ডাঙৰ কথা নহয়, কৰিব লাগে, নিজৰ কাৰণেও ভাল। আৰু ঘৰৰ মাটি বাৰী থাকিলে আৰু নিজৰ ঘৰৰ মানুহে অকণ লাগি চাপি দিবই লাগে। সেয়েহে অকণমান এনেকৈ লাগি কৰি মানে অকণমান দেউতাহঁতৰ ঘৰৰ পথাৰলৈ আহিলোঁ আৰু অকণমান বুলি চাই দিওঁ। সেইকেইডাল তোলাৰ পিছত সোঁভৰিত মাৰি পেলাই বোকাখিনি আঁতৰাই, এনেই বাৰ মানুহে মাৰি বোকাখিনি আঁতৰাই, মই কিন্তু এনেই একেবাৰে নাজানো। আৰু বাইদেউহঁতে কৈছে ইখন ভৰিত ইমান ভাল লাগিছে, মই আকৌ নাজানো। আৰু এই বাইদেউগৰাকীয়ে ক'লে বোলে কেনেকৈ তোলে, এনেকৈ তোলে। আৰু মই সেইকাৰণে ভাবিছোঁ এবাৰ কেনেকৈ তুলিছে চাওঁ বাৰু। বাইদেউগৰাকীক দেখি অকণমান তুলিবলৈ যত্ন কৰিছোঁ। আৰু বাইদেউগৰাকীয়ে চাওকচোন কিমান ধুনীয়াকৈ বোকাখিনি আঁতৰাই দিছে। আৰু মই কেনেকৈ মাৰিছোঁ দেখিছেনে, তামাম কিন্তু জমনি। আৰু দেই, নজনা মানুহৰ কাৰণে যে সঁচাই একোৱেই নহয়, খালি ভাত খাবলৈহে শিকি আহিলোঁ নেকি, ঠিকেই নাই। আৰু মানে হোটেলে ভালকৈ একদম দামী হোটেলে খাবলৈ শিকি আহিলোঁ, আৰু নহ'লে ঘৰত মানে একদম ৰন্ধা বঢ়া সেইটোৱে। আৰু আমাৰ ভাইটিহঁতে এইফালে মানে মাটি ৰুবৰ কাৰণে মাটিখিনিত অলপ পানী নাছিলে, সেইকাৰণে পুখুৰীটোৰ পৰা অলপ পানী সিঁচি এনেকৈয়ে দিছে। চাওকচোন খেতিয়কবোৰৰ কাৰণে। কঠীয়া তোলা মানুহখিনিয়ে আজি ইমান ৰ'দ দিছে নহয়, বহুত বেয়া লাগিছে। বা একচুৱেলি চাবলৈ গ'লে আমাৰ খেতিয়ক মানুহখিনিক, যোনে খেতি কৰে, মানে প্ৰায় আজিকালি উচ্চ শিক্ষিতৰ আৰু ধৰি লওক আপোনাৰ অলপ হাই খাপৰ লোকসকলে বেয়া পায়, মানে অলপ ঘিণ কৰে দেখিবলৈ পাওঁ, মানে অলপ চেই লৈ কৰা দৰে কৰে, খেতি কৰে। আৰু দুখীয়া মানুহ কিন্তু নহয়, এই দুখীয়া মানুহখিনি আৰু এই খেতিৰ কাৰণে গোটেই সমগ্ৰ মানে পৃথিৱীতে এমুঠি খাবলৈ পাইছে। কাৰণ যিজনে বহুত টকা পইচা পোৱা মানে মানুহসকলে হয়তো তেওঁলোকে এই খেতি কামখিনি কৰিব নাজানে, আৰু তেওঁলোকৰ লাইন বেলেগ। আৰু এই খেতিয়কৰ লাইনৰ কাৰণে আজি সকলোৱে আজি টেষ্টি য়মি খানাবোৰ খাবলৈ পাইছে। আৰু সেইকাৰণে এই খেতিয়কসকলক আমি মানে আন নহ'লেও সহায় কৰিব লাগে, ছাপৰ্ট কৰিব লাগে। আৰু তেওঁলোকক আমি বহুত সন্মান দিব লাগে। যেনেকৈ এজন ধনী মানী ব্যক্তিক আমি সন্মান কৰোঁ, ঠিক তেনেকৈ যদি আমি এনেকৈ খেতিয়কসকলকো এনেকৈ সন্মান কৰিলোঁ হয়, আৰু তেতিয়া হয়তো তেওঁলোকে মনত আৰু ভাল পালে হয়। আৰু চাওক, এই সেউজীয়া পথাৰখন ধান কৰিব, কিমান ভাল লাগিব খেতিয়কৰ ঘৰলৈ। একদম পুৰা ধান যাব, জহা ধান, বৰা ধান, আইজোং ধান, আৰু কিমান যে কত ধান যাব, আৰু ভঁৰালত থ'ব, আৰু তাৰে এমুঠি খাব, ওচৰ চুবুৰীয়া সকলোকে মিলাই নভাত এমুঠি খায়।
তাৰ পৰা আহি থাকোঁতে আকৌ বৰমাহঁতৰ এনেকৈ পথাৰতে সিহঁতৰো মাটি ৰুই আছিলে ৰোৱনী 3জনী আৰু ময়ো ভাবিলোঁ অকণমান ইয়াতে কেইগুচামান মাৰি যাওঁ বুলি মই আকৌ কঠীয়া চঠীয়া তুলিবতো কোনো কাৰণতে নাজানোৱেই আৰু ঠিক তেনেকৈ মই মাটিও ৰুব নাজানো আৰু যেনে তেনে গুজি মানে দেখিছোঁ ন ৰুব নাজানিলেওতো মানুহক কেনেকৈ মানে ৰোৱাটো ৰুৱে গম পাওঁ আৰু সেইকাৰণে অকণমান দেখাক দেখি ময়ো এনেকৈ ৰুব শিকিছোঁ। আপোনালোকে বেয়াকৈ নক'ব, মই একে পিয়ৰ গাঁৱৰ ছোৱালী হয়, দেউতাই খেতিয়ক আৰু গাঁৱতে থাকিও যে এইবোৰ কাম একোৱেই নাজানো কিন্তু তথাপিও কিন্তু জানিবলৈ লাগে এইটো যে একদম বহুত জৰুৰী কথা, বহুত প্ৰয়োজনীয়। কাৰণ যদি গাঁৱৰ হয় তেতিয়াহ'লে ৰুব জানিব লাগে, দাৱনি মানে ধান কাটিব জানিব লাগে, ডলা চালনি ধৰিব জানিব লাগে, মাছ বাচিব জানিব লাগে, কিন্তু মোৰ আকৌ সেইবোৰ যে একোতেই নাই। তথাপিও আৰু ঘৰৰ কামকেইখনকে কৰি মেলি যেনে তেনে দেখাক দেখি ঘৰখনকে চাফ চাফাই কৰি ভাতকেইটা ৰান্ধি ল'ৰাটোক বা মোৰ মানুহজনক বা মোৰ শাহুক খুৱাই বা আলহী অতিথিক তেনেকৈ যিখিনি পাৰিছোঁ এনেকৈ কৰি মেলি খুৱাওঁ আৰু কিন্তু আজি কিন্তু ৰুই পেলাই সঁচাকৈ বহুতেই ভাল লাগিছে কাৰণ কিয় ৰ'দটো তামাম গৰম, ইমান ৰ'দ একদম হট ৰ'দ হয় তাকে ৰ'দত একদম মানে ক'ব নালাগে আৰু বাকীখিনি। আৰু এয়া চাওক ৰুইছোঁ কিমান বোকাখিনি দেখিছে ভৰি কিমান তললৈ সোমাই গৈছোঁ আৰু এনেকুৱা ৰ'দত ওপৰৰ পৰা ৰ'দ আৰু তলৰ পৰা একদম তামাম গৰম দেখিছেনে, মানে বোকা পানীৰ গৰম। আৰু এতিয়া ৰুই হ'ল আৰু এতিয়া ভাবিছোঁ যাওঁ কাৰণ ভাত লৈ যে আহিছিলোঁ, ভাত দিবৰ কাৰণে মাতিছে মানে আমাৰ বোৱাৰীহঁতে আৰু এয়া যাব ওলালোঁ পানীত একে জলপকৈ ভাইটি এতিয়া কৰিলে কি মানে পুখুৰী মানে কি পানীত আৰু জাল এখন পাতি থৈছিলে আৰু তাতে এই সৰু সৰু পুঠি মাছ যে আৰু পুঠি মাছবোৰ এনেকৈ লাগি আছে আৰু চাওক গাঁৱত মানে কি জানেনে, য'ত পুখুৰী চুখুৰী থাকে আমাৰ মাছৰ কোনো অভাৱ নাই। আৰু এইফালে আকৌ এতিয়া বোৱাৰীহঁতে ভাত চাত যোগাৰ কৰিছে আৰু বহিছে, বাইদেউহঁতো বহিছে, ভণ্টিহঁতো বহিছে, সকলোকে এতিয়া এনেকৈ ভাত দিছিলে। আজি ভাত আছিলে কি জানেনে, আমাৰ দাইল, ক'লা কচু আৰু কঁঠাল গুটি আৰু তাৰপিছতে আছিলে মাছৰ মছলা। এয়া দেখিছে মোৰ ভৰি বোকাকৈ লাগিয়ে আছে আৰু পথাৰলৈ আহিছোঁ যে সেইকাৰণে। আৰু আনফালে এয়া বাইদেউহঁতে ভাত পানী খাই আছে আৰু এইফালে এয়া ভাইটিহঁতে আৰু দুজন আমাৰ ভাইটিহঁতে আৰু সিহঁতে ভাত খাই আছে আৰু মই এতিয়া ভাতকেইটামান খাম, নোখোৱাকৈ নাথাকোঁ পথাৰত, এতিয়া ভাতকেইটা খাই লওঁ। টকাচোন আপোনালোকে ভৰিত বোকা আৰু ধুনীয়াকৈ বনে বাকৰিয়ে বহি লৈছোঁ আৰু ময়ো ভাতকেইটা খাইছোঁ। ভাতৰ লগত আজি মাছৰ মছলা আছিল আৰু ক'লা কচু, কঁঠাল গুটি, মচুৰ দাইল আৰু টেঙা আছিলে। একদম ভাতকেইটা খাই মানে একদম তামাম টেষ্টি লাগিছে। পথাৰত এনেকৈ ভাত মাজে সময়ে কিন্তু খাওঁ আৰু এইফালে আকৌ আমাৰ ভাইটিহঁতে পোৱালীয়ে মিলি একদম ঘৰৰ ওচৰতে আছিলে আমাৰ মানে পথাৰখন আৰু সেইকাৰণে তাতে আমি গোটেইখিনি আহি এনেকৈ খালোঁ আৰু আমাৰ আকৌ ভণ্টিয়ে নাখায় দেই য'তে ত'তে ভাত, মইহে য'তে ত'তে খাব পাৰোঁ, তাই কোনো কাৰণত নাখায়। তাই আহিছে কিন্তু তাই আকৌ নাই খোৱা, খাইছে কচু তৰকাৰী, আমাৰ ল'ৰাটোৱে যে তাকো নাখায় বোপাই। ভাতকেইটা খাই হোৱাৰ পিছতে ভাইটিহঁতে আকৌ মাছ যে লাগি আছিলে জালখনৰ পৰা এনেকৈ মাছবোৰ আঁতৰাই আছে আৰু এতিয়া আমি যাব ওলাওঁতে আৰু আমাৰ ইহঁতকেইটা দেখিছে কলহ চলহ একে মূৰত লৈ লৈছে আৰু এইটো যে ইমান ভাল পাইছে পথাৰলৈ আহি নহয়, আমাৰ ভাগিনে মোনাটো লৈ থকা ভাগিন, সি ইমান ভাল পাইছে বা মানে বহুত ফূৰ্তি পাইছে আৰু সি পথাৰলৈ আহিছে আৰু খেতি কৰা পথাৰলৈ আহিছে সি কৈ আছে। আৰু চাওকচোন একেবাৰে গোটেইকেইটা এতিয়া আহিলোঁ আৰু এতিয়া গৈ থাকোঁ, বহিব দেই আপোনালোকে যাব আৰু দেই, এয়া মাছ, জালৰ মাছ দে, ভাইৰেল হওঁ যদি হওঁ অকণমান। ভাত পানী দি হৈ গ'ল আৰু এতিয়া আমি সকলোবোৰ এয়া আহি আছোঁ, ওচৰতে আছিলে পথাৰখন আৰু এতিয়া আহি আছোঁ আৰু এইফালে এইখিনি হ'ল মাছ ধৰিলে। খেতিয়কৰ ঘৰৰ জীয়াৰী আৰু দেউতাই খেতি কৰিছিলে তেতিয়া কিন্তু একদম তামাম মানে খেতি কৰা সেইটো আমেজ নাছিলে, বুজি নাপাওঁ নহয়, বেয়া পাওঁ। এই দেউতা গাত বোকা লাগি আহিছে এনেকৈ বুলি কৈ বেয়া পাইছিলোঁ, কিন্তু এতিয়া সেইটো অনুভৱ নহয়, এতিয়া আধা বয়স গ'ল আৰু কিন্তু এতিয়া এটা ভাল অনুভৱ আহে। যাওক দেই। এতিয়া আৰু সেয়া পথাৰত অলপ নামিলোঁ, মাটি ৰুলোঁ এগুচামান আৰু আনিলোঁ কি জানেনে, কঠীয়া এগুচামান কঠীয়া তুলিলোঁ। কঠীয়াটো মই একচুৱেলি তুলিব একেবাৰেই নাজানোৱেই, ৰুবও নাজানো বাৰু, তথাপিও আৰু অকণমান তেখেতলোকৰ লগতে লগে ভাগে অকণ ৰুইছোঁ। আৰু এয়া হ'ল মাছখিনি আৰু এতিয়া মাছ বাচিব লাগিব। কিমান ধুনীয়া এটা নিৰ্মল পৰিৱেশ দিছে, একদম পূৰা গ্ৰীনেৰী আমাৰ এয়া বাঁহতলৰ
এইখিনি বাঁহ, আমাৰ দেউতা ঘৰৰ বাঁহ বাৰী একদম পূৰা ডাঙৰ কিন্তু দেই আমাৰ এয়া একদম তামাম ডাঙৰ। এই আগত ভণ্টি গৈ আছে। আৰু এইডাল হ'ল ঔটেঙা গছ, একদম আমাৰ ঘৰৰ দেউতাহঁতৰ ঔটেঙা গছ। আমাৰ ক'বলৈ গ'লে দেউতাহঁতৰ একদম মানে ফল মূল বহুত আছে, কঁঠাল, আম, তাৰপৰা এইফালে আম আছে, কঁঠাল আৰু লেচু, জলফাই, কৰ্দৈ টেঙা আৰু ঔটেঙা, এনেকৈ মানে বহুত আছে। নাৰিকলো বহুত তামাম, আৰু ইফালে তামোল গছৰ পৰা ধৰি পাণ গছলৈকে, মানে গাঁৱৰ একদম সম্পূৰ্ণ উপভোগ মানে গাঁৱলীয়া ঘৰত নিজৰ বাৰীৰ কৰিব পৰা যায় আৰু দেই।